তোমালৈ আনিমে কি তোমালৈ আনিমে ড্যাশ জাপিটি টুপক ৰূপৰ চুলা দি মিহি কাঠিৰে তৈয়াৰ কৰা এই বিশেষ প্ৰকাৰৰ জাপিটোৱে বৰ্তমান নৃত্যত বা মান্যাৰ্থত ব্যৱহাৰ হেতু সৰ্বাধিক প্ৰচলিত আমাক লাগে এই জাপিবিধৰ কোনবিধ জাপিৰ কথা কোৱা হৈছে পাউচ আহিছে আমাৰ টিম সিৰ পৰা টিম এপল ডাইৰেক্ট আৰু কোনে পাউচ কৰিব টিম এপল ডাইৰেক্ট তেওঁলোকৰ পৰা কিবা টিম ইলে পাস হৈছে টিম ডিলে পাস হৈছে টিম সি পৰা আমি উত্তৰটা লাভ কৰিছো উত্তৰ টিম এলে পাস হৈছে আমি টিম এ পৰা শুদ্ধ উত্তৰ লাভ কৰিছো আমি উত্তৰটো চাব বিচাৰো নেক্সট এইটো সৰু দয়া জাপি plus 10 to team A and plus 10 to team C plus 10 to team C পৰৱৰ্তী প্ৰশ্ন টিম ই লে দুখন নদীৰ কথা কোৱা হৈছে আৰু নদী দুখনৰ বিষয়ে কথা দিছো যে কোনটো এটাটো লিখিছে ধনশিৰি নহয় বুলি আৰু নদী দুখন হৈছে মোৰ ঘৰুৱা জিলা মানে গোলাঘাট জিলাৰ নদী ইয়াত লিখিছে দেশৰ বৰালি আৰু দেশৰ কান্ধুলি কেনেকৈ মিহলি হ'ল তুমি নিঘিৰিয়াল মই জুৰুহতীয়া কেনেকৈ চিনাকি হ'ল কোন নদীখন দুখন জিলাৰ কিমান নিৰ্ধাৰণ কৰিছে দুখন জিলা মই কৈ দিছো গোলাঘাট আৰু যোৰহাট জিলাৰ মাজত কিমান নিৰ্ধাৰণ কৰিছে কোন নদীখন আনহাতে কোন নদীৰ লগত ভুগদৈ নামনি অংশ বা বেলেচাৰী নৈ মিলিত হৈ খন নদীখন বৈ গৈছে এতিয়া মোক এই নদী দুখনৰ মোৰ নাম লাগে কোনবা এটা দিব পাৰিলে মই +5 দিম ডাইৰেক্ট টু টিম ই বাকি কোনবা টিমে পাস কৰিব নেকি আমি কাৰোবাৰ পাউচ লাভ কৰা নাই কি গিলা পাইছো